মৰাণৰ ৰাজপথত অৱতৰণ কৰিব যুদ্ধ বিমান হয় এয়াই সঁচা ভাৰত আৰু চিৰ বৈৰী পাকিস্তানৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে চৰ্চালৈ আহিছে মৰাণৰ এটি ৰাজপথ জৰুৰীকালীন পৰিস্থিতিত যুদ্ধ বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই পথটো নিৰ্মীয়মান 4 লেনযুক্ত পথৰ মৰাণৰ চেপন পলক ক্লাব বৰপৰা গছপুৰীয়ালৈকে প্ৰায় 4.5 কিলোমিটাৰ অংশত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক ৰানৱে ইতিমধ্যে NHIDCLৰ নিৰ্মাণ কৰি থকা পথছোৱা প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে এই অত্যাধুনিক ৰানৱে পথৰ কাম প্ৰায় 99% কাম শেষ হোৱা বুলি কয় পথটো অসমৰ বাবে গৌৰৱ বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে যিয়ে নহওক এই পথটোৱে দেশৰ সুৰক্ষা আৰু নিৰাপত্তা দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব হেয়া নিশ্চিত ইতিমধ্যে আমাৰ যেটো 4 লাইন মৰাণ পলো ক্লাবৰ ভায়া হৈ ডিব্ৰুগড় গৈছে তাতে যুদ্ধ বিমান অৱতৰণ কৰিবৰ কাৰণে এটা বিশেষ ব্যৱস্থা ৰখা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই কথাটো খুব কেয়াৰফুলি যাতে আমি তাত ৰাস্তাটো ক্লোজ কৰি যুদ্ধৰ বিমান হওক বা ইমাৰ্জেঞ্চি হেলিপেড ব্যৱহাৰ কৰিব পৰা এটা ব্যৱস্থা প্ৰায় কমপ্লিট হৈ গৈছে এইটোৱে আমাৰ বিভিন্ন আমাক ক'ৰবাত প্ৰধানমন্ত্ৰী হওক বা বিভিন্ন ধৰণৰ বিমান এটা অৱতৰণ কৰিব পৰা এটা ব্যৱস্থা কৰি দিছে এইটোৱে মই হৈছো উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ জিলাৰ কাৰণে এইটো এটা অতি আমাৰ খুব ভাল খবৰ আৰু কনষ্ট্ৰাকশ্যন কোম্পানী ইতিমধ্যে কাম প্ৰায় 99% কমপ্লিট হৈছে আমি নিজেও ভিজিট দিছোঁ মুখ্যমন্ত্ৰীও যোৱা কেইদিনমানৰ ৰিভিউ মিটিঙত কথাখিনি ক্লিয়াৰলি তেওঁ স্পীচত কথাখিনি কৈছে এই এটা আমাৰ নতুন সংযোজন আৰু আমি ৰাস্তাৰ ওপৰতে এনেধৰণে যুদ্ধৰে হওক হেলিকপ্টাৰ বিমানেই হওক এনেধৰণে অৱতৰণ কৰি যে আমাৰ কিমান উন্নত ব্যৱস্থা হৈছে অসমখন এই কথাটো ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে আজি দেশখনত বৰ্তমান যি যুদ্ধৰ চলি আছে যে ভাৰতবৰ্ষৰ আজি যে সকলো ক্ষেত্ৰতে পাৰ্গত এই কথাটো নিশ্চিত হৈছে ভাৰতবৰ্ষীৰ মনত আনন্দ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে শত্ৰু পক্ষক যেনেধৰণে আক্ৰমণ কুশল অটল বিহাৰী বাজপেয়ী দিনৰ পৰা বৰ্তমানলৈকে এইখিনিত আজি গোটেই বিশ্বই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ যিটো সংযোগী যিটো আমাৰ 4 লেন নিৰ্মাণ হৈছে NHIDCLৰ আণ্ডাৰত আৰু সেই পথটোত ইতিমধ্যে ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু এটা দীৰ্ঘম্যাদী এটা তেওঁৰ পৰিকল্পনা আৰু দূৰদৰ্শী এটা প্ৰচেষ্টাৰ ফলস্বৰূপে এই গোটেই 4 লেনটো সম্পূৰ্ণৰূপে হৈ উঠিছে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে এতিয়া যিটো ভাৰত পাকিস্তানৰ এটা যিটো আমাৰ সংঘাতৰ ধৰে এটা যি পৰিৱেশ সৃষ্টি হৈছে বা এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈ থকাৰ সময়ছোৱাত এই যিটো পথটো বা ইয়াত ইতিমধ্যে আপোনালোকে সকলোৱে ইতিমধ্যে গম পায় বা সমগ্ৰ অসমবাসী ভাৰতবাসীয়ে গম পায় যে এই পথটোতে বায়ুসেনাৰ বিমান অৱতৰণ কৰিব পৰা ব্যৱস্থা আছে বা অত্যাধুনিক এটা প্ৰযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে এই যিবোৰ আমাৰ ভৱিষ্যত দিনত আহিবলগীয়া প্ৰত্যাহ্বানবোৰৰ লগত মোকাবিলা কৰিবলৈ এটা সুযোগৰ সুবিধা হ'ব গতিকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো দীৰ্ঘম্যাদী যিটো পৰিকল্পনাৰ ফলশ্ৰুতিত হৈ উঠা এই পথটোৱে আচলতে আমাৰ ভাৰতৰ যিটো বায়ুসেনা ভাৰতৰ যিটো সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰিব নিৰাপদ কৰিব আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে এই NHIDCLৰ যিটো ৰাজপথ বা যিটো পথ সেই পথটোত আমি তিলৈৰ পৰা আমি জলঙৰ মাজৰ যিটো অঞ্চল সেই অঞ্চলত মই দেখিছোঁ যে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত ইতিমধ্যে আমাৰ NHIDCL বা আমাৰ ভাৰত চৰকাৰৰ তৎপৰতাত ইতিমধ্যে চাৰিওকাষে আমাৰ ফেঞ্চিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে জনসাধাৰণৰ সুৰক্ষাৰ সম্পূৰ্ণভাৱে গুৰুত্ব আৰোপ কৰা হৈছে আৰু এই গোটেই যিটো পথটোৱে আমাৰ গোটেই সমগ্ৰ জনসাধাৰণৰ মাজত সুৰক্ষাৰ যাতে ভাবিকে আহিব নোৱাৰে তেনেধৰণৰ পৰিৱেশ সৃষ্টি হ'ব আৰু ইতিমধ্যে আমি গম পাইছোঁ NHIDCLৰ এই গোটেই প্ৰজেক্টটোৰ ফলস্বৰূপে এই পথটোৰ ফলস্বৰূপে আমাৰ ভাৰতৰ যিটো সুৰক্ষা ব্যৱস্থা প্ৰতিৰক্ষা ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ আমূল পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ব